নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ হিন্দীৰ পাঠ নং 2 মিঠাইৱালা ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে মিঠাইৱালা কহানিকাৰ হে। প্ৰথম আমাৰ 1 নম্বৰ অপশ্যনত দিয়া আছে যে প্ৰেম চন্দ্ৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে জনেন্দ্ৰ কুমাৰ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ভগৱতী প্ৰসাদ বাজপেয়ী। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ যে য়শপাল। ইয়াৰে আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ব যে ভগৱতী প্ৰসাদ বাজপেয়ী। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে অৰ্থাৎ খ নম্বৰ প্ৰশ্নটো যে সোনু और মুন্নু के कितने पैसे में खिलौने खरीदे। ইয়াৰে প্ৰথম 1 নম্বৰ অপশ্যন দিয়া আছে যে 2 पैसे में। তাৰপিছত 2 নম্বৰ অপশ্যন দিয়া আছে যে 1 पैसे में। তাৰপিছত 3 নম্বৰ অপশ্যন দিয়া আছে যে মুফত মে আৰু 4 নম্বৰ অপশ্যনত দিয়া আছে যে 5 पैसे में। ইয়াৰে আমাৰ 1 নম্বৰ অপশ্যনটো হ'ব যে 2 पैसे में। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে গ নম্বৰ প্ৰশ্নটো যে মুৰলীৱালে নে কিতনি মুৰলিয়াঁ বনৱাই থি। প্ৰথম অপশ্যনত দিয়া আছে যে আমাৰ 500। 2 নম্বৰ অপশ্যন দিয়া আছে যে 1000। 3 নম্বৰ অপশ্যন দিয়া আছে যে 2000 আৰু 4 নম্বৰ অপশ্যন দিয়া আছে যে 100। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 2 নম্বৰটো যে 1000। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো যে খিলৌনে वाले की उम्र कितनी होगी। ইয়াৰে প্ৰথম অপশ্যন দিয়া আছে যে 5 বৰ্ষ। খ নম্বৰ দিয়া আছে যে 50 বৰ্ষ। ক নম্বৰ অপশ্যন দিয়া আছে যে 35 বৰ্ষ আৰু 4 নম্বৰ অপশ্যন দিয়া আছে যে 30-32। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 4 নম্বৰটো 30-32। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি 19 নম্বৰ প্ৰশ্নটো যে মিঠাইৱালা आप न मिलने पर भी क्यों मिठाई बेचता है। ইয়াৰে প্ৰথম অপশ্যন দিয়া আছে যে বহুত पैसे के लिए। 2 নম্বৰ অপশ্যন দিয়া আছে যে মান সন্মান के लिए। 3 নম্বৰ অপশ্যন দিয়া আছে যে অসীম खुश के लिए আৰু 4 নম্বৰ অপশ্যন দিয়া আছে যে ऐसे ही। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 3 নম্বৰটো যে অসীম খুদ के लिए। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নখিনি সম্পূৰ্ণ বাক্যমে উত্তৰ লিখো। ইয়াৰে প্ৰথম আমাৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে खिलौने वाले की आवाज़ सुनकर लोग क्यों अस्थिर हो उठते। ইয়াৰ উত্তৰটো লিখিম যে खिलौने वाले की आवाज़ सुनकर लोग इसलिए अस्थिर हो उठते क्योंकि खिलौने वाला गोलियों में घूम घूम कर बच्चों को बुलाने वाला खिलौने वाला इस अधूरे वाक्य को ऐसे विचित्र किंतु मादक मधुर दौक से गाकर कहता कि सुनने वाले लोग अपने आप अस्थिर हो उठते। এনেকৈ বাক্য লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো যে राय विजय बहादुर के बच्चों कौन कौन थे। ইয়াৰ উত্তৰটো লিখিব লাগিব যে राय विजय बहादुर के बच्चों सुन्नू और मुन्नू थे। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো দিয়া আছে रोहिणी कौन थी। ইয়াৰ উত্তৰটো লিখিম যে रोहिणी राय विजय बहादुर की पत्नी तथा सुन्नू और मुन्नू की माँ थी। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে मुरलीवाला कितने पैसे में मुरली बेचता था। ইয়াৰ উত্তৰটো লিখিম যে मुरलीवाला 2 पैसे में मुरली बेचता था। তাৰপিছত প্ৰশ্নটো দিয়া আছে 19 নম্বৰটো मिठाईवाला अपनी मिठाई किस भाव से बेचता है। ইয়াৰ উত্তৰটো লিখিম যে मिठाईवाला अपनी मिठाई का भाव 1 पैसे में 16 देता था। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰখিনি প্ৰথম নম্বৰটো যে रोहिणी ने कितने पैसे की मिठाई ली। ইয়াৰ উত্তৰটো লিখিম যে रोहिणी ने 4 पैसे की मिठाई ली। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 3 নম্বৰ প্ৰশ্নখিনি যে উত্তৰ লিখো। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে खिलौने वाले के आने पर लोगों में किसी प्रतिक्रिया होती है स्पष्ट करो। ইয়াৰ উত্তৰখিনি লিখিম যে खिलौने वाले के आने पर गलियों में उसकी मधुर आवाज़ सुनाई पड़ने लगती है। गलियों में आकर वह बच्चे को बुलाने वाला खिलौने वाला इस वाक्य को एक ऐसी मधुर दौक से गाकर कहता कि मकान में से युवतियाँ सीखों को उठाकर सज्जों पर से नीचे झुकने लगती है
और पास ही में खेल रहे बच्चे जो खिलौने वाले की आवाज़ सुनते दौड़े हाँफते हुए उसे घर लेते। खिलौने वाला भी उन बच्चों के झुंड को देख वही बैठकर खिलौने की पेटी खेल देता था। এনেকে লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰ प्रश्न যে मिठाई वाले ने अपने बारे में रोहिणी से क्या कहा विस्तार से लिखो। ইয়াৰ উত্তৰখিনি লিখিম যে मिठाई वाले ने अपने बारे में रोहिणी से कहा कि वो उसके नगर का एक प्रतिष्ठित आदमी था जिसके पास मकान व्यवसाय गाड़ी घोड़े नौकर चाकर सब कुछ था। पत्नी तथा छोटे छोटे 2 बच्चे भी थे। उसकी पत्नी भी बहुत सुंदर थी। वो अपने बच्चों से बहुत प्यार करता था। बच्चों की कोलाहल से घर खुश उठता। लेकिन समय की गति और विधाता की लीला से वो अब जीवित नहीं है। इसलिए अब वो अपने बच्चों की याद में इन बच्चों के बीच घुमा करता है। मिठाई वाले ने यो भी कहा कि आखिर कहीं न कहीं उनके बच्चे जन्मे तो होंगे। अगर वो घर बैठे उनकी याद में बैठा रहता तो वो ही खुद कर मरता। इसलिए वो इस प्रकार कभी खिलौने वाला तो कभी मुरली वाला तो कभी मिठाई वाला बनकर इन बच्चों के बीच अपने बच्चों को देखता है। अंत में उसने यो भी कहा कि उसे पैसे की कमी नहीं है। कमी है तो सिर्फ बच्चों का प्यार। इसलिए वो बच्चों के बीच फेरी वाला बनकर उनका प्यार पानी आता है। এনেকে বাইকে লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে গ নম্বৰটো। ग नंबर फेरी करने के पीछे फेरी वाले का उद्देश्य क्या था समझा कर लिखो। यार उत्तरখিনি लिखिम जे फेरी करने के पीछे फेरी वाले का उद्देश्य उन छोटे छोटे बच्चों से प्यार पाना था जो बच्चे उनके आने से छूट बनाकर उससे घर लेते थे। उसे भी उन बच्चों से बड़ा स्नेह था क्योंकि उन बच्चों के बीच वो अपने बच्चों की झलक देखता था। फेरी वाले के दोनों बच्चे अकाल बीमारी के कारण मर गए थे। इसलिए इस दुख को कम करने हेतु नगर के अन्य बच्चों के बीच फेरी वाला बनकर जाता। उनको हंसता खेलता देख उसे भी असीम खुश मिलता था। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে फेरी वाला बच्चों के सामने कितने रूपों में आया था। विजय बाबू की बात पर उसने क्या जवाब दिया था। यार उत्तरখিনি लिखिम जे फेरी वाला बच्चों के सामने 3 रूपों में आया था। पहली बार खिलौने वाले के रूप में, दूसरी बार मुरली वाले के रूप में तो तीसरी बार मिठाई वाले के रूप में आया था। विजय बाबू की बात पर फेरी वाले ने कहा कि बाबूजी को नहीं पता कि मुरली की असली लागत क्या है। यह ग्राहकों का दस्तूर होता है कि दुकानदार चाहे हानि ही उठाकर चीजें क्यों न बेचे पर ग्राहक यही समझते हैं कि दुकानदार उसे लूट रहा है। और फेरी वाले ने बाबूजी से यो भी कहा कि इसका असली दाम तो 2 ही पैसे हैं। बाबूजी को 2 पैसे में यह मुरलियाँ और कोई नहीं मिलेगी। असल में उनसे 1000 मुरलियाँ बनवाए हाथ तब जाकर इस भाव पड़ी है। इस प्रकार विजय बाबू की बात पर मुरली वाले ने अपना जवाब दिया था। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে সহি উত্তৰ দ। প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ मेला खोला कैसे सुंदले किसने कब कहा था। यार उत्तरখিনি लिखिम जे यह सुन्नू ने कहा था।
जब सुन्नू और मुन्नू एक दिन खिलौने वाले से खिलौने खरीद कर घर के भीतर आए तब सुन्नू ने सभी को अपना घोड़ा दिखाते हुए कहा कि मेला खोला कैसा सुंदर है। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে तुम लोगों को झूठ बोलने की आदत ही तो है होती है देते होंगे सभी को दो दो पैसे में पर ऐसन का बंचा मेरे ही ऊपर लाद रहे हो। किसने किससे और किस वर्षक में कहा था यार उत्तरखिनि लिखिम जे এনেকে यह वाक्य राय विजय बहादुर ने मुरली वाले से मुरली के मौलभव के प्रसंग में कहा था जब मुरली वाले ने मुरली का भाव बताते हुए कहा कि दो तो वैसे 3-3 पैसे के हिसाब से है पर आपको 2-2 पैसे में ही दे दूंगा এনেকে বাই লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত ক নম্বৰ প্ৰশ্নটো যে इन व्यवसायों में फौलाद तुम्हें क्या मिलता होगा किसने किससे और किस व्यवसाय बारे में कहा था ইয়াৰ उत्तरখিনি लिखिम जे रोहिणी ने फेरी वाले से मिठाई की व्यवसाय के बारे में कहा था এনেকে লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দিয়া আছে ओरे ओरे नो नो आपने पैसे लिए जा भाई किसने किससे कहा था यार उत्तरটো লিখিম যে दादी ने मिठाई वाले से कहा था এনেকে লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি ক নম্বৰ প্ৰশ্নখিনি যে সংধি বিচ্ছেদ কৰ ইয়াৰে উত্তৰটো দিয়া আছে প্ৰথমৰ আমাৰ যে নমস্কাৰ এইটো লিখিম আমি যে নম জকাৰ তাৰপিছত পৱন পজক অন এনেকে লিখিম তাৰপিছত গজানন এইটো লিখিম যে গজক আনন এনেকে লিখিম তাৰপিছত অভিষ্ট এইটো লিখিম যে অভিযোগ ইষ্ট তাৰপিছত সতীশ এইটো লিখিম যে সৎযোগ ইষ্ট তাৰপিছত ৰবীন্দ্ৰ এইটো লিখিম যে ৰবিযোগেন্দ্ৰ তাৰপিছত সূৰ্যোদয় এইটো লিখিম যে সূৰ্যযোগ উদয় তাৰপিছত পৱন এইটো লিখিম যে পৱন তাৰপিছত হিতোপদেশ এইটো লিখিম যে হিতযোগ উপদেশ এনেকে লিখিম তাৰপিছত ছয়ন এইটো লিখিম যে স্বযোগ অন তাৰপিছত নাবিকটো লিখিম যে নৌযোগ ইক তাৰপিছত মতৈক্য এইটো লিখিম যে মযোগ ঐক্য তাৰপিছত মহাসৎ এইটো লিখিম যে মহাযোগ অসৎ এনেকে লিখিম তাৰপিছত ভাবুক এইটো লিখিম যে ভৌযোগ অক তাৰপিছত নয়নটো লিখিম নেযোগ অন তাৰপিছত নায়িকা এইটো লিখিম যে নৌযোগ ইক এনেকে লিখিম নায়িক। খ নম্বৰ দিয়া আছে যে সংধি জড় ইয়াৰে প্ৰথমটো দিয়া আছে যে স্বৰযোগ অস্বৰ এইটো লিখিম চৰাচৰ তাৰপিছত ধৰ্মযোগ অৰ্থ এইটো লিখিম আমি ধৰ্মাৰ্থ তাৰপিছত ৰমাযোগ ইশ এইটো লিখিম ৰমেশ সমযোগ বাদ এইটো লিখিম আমি সম্বাদ তাৰপিছত সমযোগ লাভ এইটো লিখিম আমি সংলাপ তাৰপিছত বাকযোগ ময় এইটো লিখিম আমি বাক্যময় তাৰপিছত তৎযোগ লীন এইটো লিখিম আমি তল্লীন এনেকে লিখিম নিযোগ পাপ এইটো লিখিম আমি নিষ্পাপ তাৰপিছত নিযোগ ৰস এইটো লিখিম আমি নিৰস পৰমযোগ ঐশ্বৰ্য এইটো লিখিম আমি যে পৰমেশ্বৰ্য এনেকে লিখিম ইতিযোগ আদি এইটো লিখিম আমি ইত্যাদি তাৰপিছত পৰিযোগ আবৰণ এইটো লিখিম আমি পৰ্যাবৰণ তাৰপিছত অযোগ চাৰণ এইটো লিখিম আমি যে উচ্চাৰণ অযোগ লেখ এইটো লিখিম আমি যে উল্লেখ তাৰপিছত সমযোগ থ্যা এইটো লিখিম আমি সংধ্যা তাৰপিছত নিযোগ ৰক এইটো লিখিম আমি নিৰক তাৰপিছত অতিযোগ অধিক এইটো লিখিম আমি অত্যাধিক এনেকে লিখিম তাৰপিছত দিয়া আছে যে ইয়াৰ পিছৰখিনি নিম্নলিখিত শব্দকে অৰ্থ ফেট লিখ ইয়াৰে প্ৰথমটো দিয়া আছে দিন এইটো লিখিম আমি দিৱস আৰু এটা দিন এইটো লিখিম গৰীব তাৰপিছত প্ৰসাদ ভোগ লিখিম তাৰপিছত প্ৰসাদ এইটো লিখিম আমি মহল তাৰপিছত পানী জল লিখিম আৰু এটা দিছে হাত লিখিম বলি এইটো লিখিম আমি বলি প্ৰদান তাৰপিছত বলি আৰু এটা লিখিম এইটো বলৱান নীৰ এইটো লিখিম পানী আৰু এটা নীৰ এইটো লিখিম আমি খসলা তাৰপিছত কপ এইটো লিখিম আমি যে ভণ্ডাৰ তাৰপিছত কচ এইটো লিখিম আমি দৌৰি সূচী এইটো লিখিম আমি পবিত্ৰ আৰু এটা সূচী এইটো লিখিম আমি তালিকা তাৰপিছত স্বৰ এইটো লিখিম আমি সৰোবৰ আৰু এটা স্বৰ লিখিম আমি বান বচন এইটো লিখিম আমি বস্ত্ৰ আৰু এটা লিখিম বচন এইটো হৈছে বৰি আদত বদন শৰীৰ বদন কৰ্ণা তাৰপিছত সুৰ আৱাজ সুৰ বীৰ শালা এইটো লিখিম আশ্ৰম তাৰপিছত শালা পত্নী কা ভাই হৰি বিষ্ণু হৰি হৰা
ৰং। হচি হচ আৰু এতিয়া হচি হচনা এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে বিলম্ব শব্দ লিখ এক অনেক ৰাজা প্ৰজা অনুজ অগ্ৰজ অনুৰাগ বিৰাগ লিখিম। তাৰপিছত অনিবাৰ্য বিকল্প উধাৰ নগ তাৰপিছত অপেক্ষা উপেক্ষা আভ্যন্তৰ ব্যৰ্থ আয়াত নিৰ্যাত আয় ব্যাস ইচ্ছা অনিচ্ছা আদান প্ৰদান অমৃত বিষ অল্পায়ু দীৰ্ঘায়ু অনুকূল প্ৰতিকূল আপনা পৰায়া আদৰ নিৰাদৰ এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।